হয়, আমি একচুৱেলি নলবাৰী ৰেঞ্জৰ পৰা আমি বিতৰণ কৰিছোঁ আৰু নলবাৰী ডিষ্ট্ৰিক্টৰ ভিতৰতে আমি বিতৰণ কৰিছোঁ। আমি নলবাৰী ডিষ্ট্ৰিক্টত আজি ৬,০০০ পুলি বিতৰণ কৰিছোঁ। আমি ৩টা ঠাইত দিছোঁ, DC অফিচ নলবাৰী, তাৰপিছত চামতা ডেভেলপমেণ্ট ব্লকত আৰু বৰক্ষেত্ৰী ডেভেলপমেণ্ট ব্লকত। কিমানমান ২,০০০ পুলি, ৬,০০০ পুলি দিয়া হৈছে। আমি আজি পাগলাদিয়া নদীৰ কাষে যাতে ইৰোশ্যনটো আমি ব্লক কৰিব পাৰোঁ, তাৰ কাৰণে 300 পুলি আমি প্লেণ্টেশ্যন কৰি আছোঁ এতিয়া। হয়, এইবাৰ মেইন আমাৰ 2025ৰ থিমটো হৈছে প্লাষ্টিক নিৰ্মূলৰ কাৰণে, বিট প্লাষ্টিক। চ' মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে ৰাইজকে কওঁ যে প্লাষ্টিকটো আমি যাতে কম ইউজ কৰিব পাৰোঁ বা আমি তাৰ সলনি বেলেগ প্লাষ্টিকৰ সলনি বেলেগ বস্তু ইউজ কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ আমি ব্যৱস্থা ল'ব লাগে। আৰু আপোনালোকে গম পায় এতিয়া বৰ্তমান জলবায়ু বহুত পৰিৱৰ্তন হৈছে। চ' তাৰ কাৰণে আমি গছপুলি বহুত ৰোপণ কৰাৰ দৰকাৰ হৈ আছে। আমি বিশ্ব পৰিৱেশ দিৱসত অলটোটেল আমাৰ আজিলৈকে ৪১,০০০ পুলি আমি বিতৰণ কৰা হয়। প্ৰথম আমি নলবাৰী গৰ্ডন ফিল্ডত আমি ৬,৫৩০টা পুলি আমি যোৱাকালি বিতৰণ কৰা হয়। তাৰপিছত আমাৰ আইলা বৰাজাল HC হাইস্কুলত তাত আমি ৬,৩৫০টা পুলি বিতৰণ কৰা হয়। চামতা হাই ছেকেণ্ডাৰী HC স্কুলত তাতে আমি ৬,৫৩০টা পুলি আমি বিতৰণ কৰা হয়। টিহু কলেজত ৩,৮৫০টা পুলি আমি বিতৰণ কৰোঁ। আজি বিশ্ব পৰিৱেশ দিৱসত আজি আমি নলবাৰী DC অফিচত ২,০০০ পুলি আমি ডিষ্ট্ৰিবিউট কৰা হয়। তাৰপিছত আমাৰ চামতা ব্লকত তাত ২,০০০ পুলি বিতৰণ কৰা হয়। তাৰপিছত মুকালমুৱাত ২,০০০ পুলি আমি বিতৰণ কৰা হয়। লগতে আমি আমাৰ পাগলাদিয়া নৈৰ বুকুত আমি ১,০০০ পুলি ৩০০ পুলি আমি মানে ৰোপণ কৰাৰ কাৰণে আমাৰ কৰা হয় আৰু চলিও আছে। লগতে মই ৰাইজক আপোনালোকৰ মাধ্যমৰ যোগেৰে মই ক'ব বিচাৰিছোঁ যে যিখিনি গছপুলি আমি বিতৰণ কৰিছোঁ, এইখিনি যে ৰাইজে অলপ মানে তত্ত্বাৱধান লৈ গছখিনি বচাৰ কাৰণে মানে এটা হেৰি কৰে, সেইটো কাৰণে আমি আহ্বান জনাইছোঁ। লগতে আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত যিটো প্লাষ্টিকৰ মানে অভিযান চলি আছে, সেইটো নিৰ্মূল কৰাৰ কাৰণে আমি ৰাইজক আহ্বান কৰিছোঁ।